নিউজ ওৱান নৰ্থ ইষ্টৰ গ্ৰাউণ্ড ৰিপৰ্ট। মংগলদৈ দখল কৰিব কংগ্ৰেছে, ৰিজুমনিয়ে ভেটি উচন কৰিব বিজেপিৰ। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। আৰু আজি আমি আপোনাক দিম গদি মিডিয়াই নিদিয়া, গদি মিডিয়াই গাপ দি ৰখা কেতবোৰ খবৰ। ৰাজ্যত নিৰ্বাচনী বতাহ বলিবলৈ আৰম্ভ হৈছে। প্ৰতিটো ৰাজনৈতিক দলে 2026ত দিছপুৰ দখল কৰিবলৈ কঁকালত টঙালি বান্ধিছে। সমষ্টিয়ে শাসনাধিষ্ঠিত বিজেপিৰ উপৰিও বিৰোধী দলসমূহৰো বৃহৎ সংখ্যক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দলীয় প্ৰাৰ্থিত্ব বিচাৰি হেতা ওপৰা লগাইছে। একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দলীয় উচ্চস্তৰীয় নেতাৰ প্ৰিয়ভাজন হোৱাৰ বাবে যিদৰে কচৰৎ অব্যাহত ৰাখিছে, ঠিক তেনেদৰে সৰু বৰ ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি তাৰ ফটো সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ কৰি নিজৰ জনপ্ৰিয়তা প্ৰদৰ্শনৰ প্ৰতিযোগিতাত নামিছে। শাসক বিৰোধী প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে ৰাজহুৱা স্থান, ৰাস্তাৰ দাঁতিত নিজৰ ফটো সম্বলিত বিভিন্ন পোষ্টাৰ বেনাৰ মৰা পৰিলক্ষিত হৈছে। ইয়াৰে ভিতৰত দৰং জিলাৰ সদৰ সমষ্টি 50 নং মংগলদৈ বিধানসভা সমষ্টিটোত ইমান দিনে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আছিল। বছৰ বছৰ ধৰি মংগলদৈ সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হৈ আছিল যদিও সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইবাৰ সমষ্টিটো সংৰক্ষণমুক্ত কৰিছে নিৰ্বাচন আয়োগে। সংৰক্ষণমুক্ত হোৱাৰ লগে লগে প্ৰাক্তন কেবিনেট মন্ত্ৰীৰ পৰা মণ্ডলৰ সভাপতিলৈকে সকলোৱে বিচাৰিছে বিজেপিৰ দলীয় প্ৰাৰ্থিত্ব। মংগলদৈত দলীয় টিকটৰ বাবে শাসক বিৰোধীৰ তীব্ৰ কুচকাৱাজ অব্যাহত আছে যদিও শেষ মুহূৰ্তত কংগ্ৰেছ দলেই সমষ্টিটোত বিজয়ৰ ধ্বজা উৰুৱাবলৈ সক্ষম হ'ব বুলি প্ৰাথমিক অনুসন্ধানত এক স্পষ্ট ছবি ভাহি উঠিছে। যি হিন্দু ভোটৰ আশাত সম্প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ অতি সাম্প্ৰদায়িক কৰ্মকাণ্ড আৰু মন্তব্য কৰিছে, ইয়াৰ ফলত নাৰাজ হৈ উঠিছে প্ৰায় সংখ্যক হিন্দু ভোটাৰ। সমষ্টিটোত চলোৱা প্ৰাথমিক তদন্তৰ অন্তত আমি জানিব পৰা মতে সমষ্টিটোত থকা প্ৰায় 1,22,000 হিন্দু ভোটাৰৰ 40% ভোটাৰেই আসন্ন বিধানসভা নিৰ্বাচনত বিজেপিক ভোট দিয়াৰ আশা ক্ষীণ। মংগলদৈৰ জনতাই বিচাৰিছে প্ৰগতি, উন্নয়ন, মূল্যবৃদ্ধিৰোধ, সংস্থাপন। মংগলদৈৰ জনতাক নালাগে হিন্দু মুছলমান, গৰু গাহৰিৰ ৰাজনীতি। এই ক্ষেত্ৰত ইয়াৰ পূৰ্ণ সুবিধা লাভ কৰিছে কংগ্ৰেছে। সমষ্টিটোত কংগ্ৰেছৰ ভালে কেইগৰাকীয়ে দলীয় টিকটৰ দাবী কৰিছে যদিও মংগলদৈ সমষ্টিৰ ভোটাৰৰ মাজত এতিয়া সৰ্বত্ৰে চৰ্চাত আছে এটাই মাথো নাম, ৰিজুমনি তালুকদাৰ। সমষ্টিটোৰ সৰ্বসম্প্ৰদায়ৰ ভোটাৰৰ মাজত জিলা কংগ্ৰেছৰ সভানেত্ৰী তথা যুৱ নেত্ৰী ৰিজুমনি তালুকদাৰৰ ব্যাপক জনপ্ৰিয়তা থকাটো স্পষ্ট হৈ পৰিছে নিউজ ওৱান নৰ্থ ইষ্টৰ গ্ৰাউণ্ড ভেৰিফিকেশ্যনত। কংগ্ৰেছে নিজৰ মাজতেই খোৱা কামোৰা আৰু হিন্দী দিয়াৰ ৰাজনীতি নকৰিলে ৰিজুমনি তালুকদাৰে সমষ্টিটো পুনৰ কংগ্ৰেছৰ দখললৈ আনিবলৈ যে সক্ষম হ'ব ই নিশ্চিত। ইপিনে শাসনাধিষ্ঠিত বিজেপি দলৰ পৰা 18 জনকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দলীয় প্ৰাৰ্থিত্ব বিচাৰি জিলা বিজেপিৰ সভাপতি মুকুন্দ ডেকাৰ হাতত আবেদন জমা দিয়াৰ বিষয়ে জানিব পৰা গৈছে। এই প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিতৰত আছে অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী বৰ্তমানৰ মংগলদৈৰ বিধায়ক বসন্ত দাস, 3 বাৰৰ কংগ্ৰেছ বিধায়ক বসন্ত দাস প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ উপৰিও চলিত কাৰ্যকালত কংগ্ৰেছ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ কেইমাহমানৰ পাছতেই দল বাগৰি ৰাতিটোৰ ভিতৰতে কট্টৰ বিজেপি হৈ পৰিছিল। ইফালে বিজেপিৰ আন এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী গুৰুজ্যোতি দাস হৈছে মংগলদৈ বিধানসভা সমষ্টিৰ পৰা জয়ী হোৱা প্ৰথমগৰাকী বিজেপিৰ বিধায়ক। যোৱা নিৰ্বাচনত কংগ্ৰেছৰ বসন্ত দাসৰ হাতত পৰাজিত হৈছিল গুৰুজ্যোতি দাস। অসম মহিলা আয়োগৰ অধ্যক্ষা হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা বৰ্তমান অসম মহিলা সমাৰ্চাৰ সভানেত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি থকা নীলিমা দেৱী আন এগৰাকী শাসকীয় বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। একেদৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত দৰং বিজেপিৰ প্ৰাক্তন সভাপতি অশোক ভাৰ্গৱো এইবাৰ মংগলদৈ বিধানসভা সমষ্টিৰ এজন প্ৰবল দাবীদাৰ। বিজেপিৰ যুৱ মৰ্চাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় উপসভাপতি তথা বিজেপিৰ পুৰণি নেতা প্ৰণৱ বড়োৱেও মংগলদৈ সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা তথা বিজেপিৰ দৰং জিলা সমিতিৰ উপসভাপতি চন্দন শইকীয়া, জিলা বিজেপিৰ উপসভাপতি তথা মংগলদৈ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈয়ে দাবী কৰিছে মংগলদৈ বিধানসভা সমষ্টিৰ দলীয় প্ৰাৰ্থিত্ব। জিলা বিজেপিৰ প্ৰাক্তন সভাপতি অমৰেন্দ্ৰ শৰ্মা, কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱ, বিশ্ব হিন্দু পৰিষদৰ পৰা গৈ দৰং জিলা বিজেপিৰ উপসভাপতিৰ দায়িত্ব লাভ কৰা গৌৰৱ ডেকা ৰজা, যুৱ মৰ্চাৰ জোনজ্যোতি কাশ্যপো মংগলদৈ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীৰ অন্যতম দাবীদাৰ। নাট্যকাৰ সমাজসেৱক হেমন্ত কুমাৰ বৰুৱা, আছুৰ প্ৰাক্তন উপসভাপতি, ৰাজ্যিক বিজেপিৰ আমন্ত্ৰিত কাৰ্যনিৰ্বাহক ফণীন্দ্ৰ ৰাজবংশী, খাৰুপেটীয়া পৌৰসভাৰ পৌৰপতি কৃষ্ণ সাহা, যাদৱ ডেকা, মংগলদৈ মণ্ডল বিজেপিৰ সভাপতি গীতিমা দাস, জিলা কিষাণ মৰ্চাৰ উপসভাপতি গজেন ডেকাইও মংগলদৈ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলাৰ মন মেলিছে। আনহাতে প্ৰধান বিৰোধী দল কংগ্ৰেছ দলৰ পৰা মংগলদৈ সদৰ সমষ্টিত দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে দৰং জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অধিবক্তা যুগল কুমাৰ শইকীয়া, জিলা কংগ্ৰেছৰ সভানেত্ৰী ৰিজুমনি তালুকদাৰ,
যুৱ ব্যৱসায়ী সমাজকৰ্মী ইয়ানুৰ ইছলাম। দলীয় ৰাজনীতিত একেবাৰে নতুন কংগ্ৰেছৰ তিনি প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ইতিমধ্যে ৰাজ্যিক নেতৃত্বৰ হাতত নিজৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰাৰ সমান্তৰালভাৱে ভোটাৰৰ মাজত গৈ বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰিছে। ইপিনে ৰাইজৰ দলেও যোৱা নৱেম্বৰ মাহতেই মঙলদৈত নিজাকৈ কাৰ্যালয় মুকলি কৰি নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে। দলটোৰ সভাপতি অখিল গগৈয়ে মঙলদৈৰ দলীয় কাৰ্যালয় মুকলি সভাত যোগদান কৰি অধিবক্তা সমাজসেৱক প্ৰবীণ কুমাৰ ডেকা আগন্তুক নিৰ্বাচনত মঙলদৈ বিধানসভা সমষ্টিৰ দলটোৰ প্ৰাৰ্থী হ'ব বুলি ঘোষণা কৰিছিল। একেদৰে জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি যুৱ নেতা হৰেকৃষ্ণ ডেকাইও নিজকে মঙলদৈ সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি জনতাৰ মাজত কাম কৰি থকা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ২৭ ডিচেম্বৰ ২০২৫ তাৰিখে প্ৰকাশিত নিৰ্বাচন আয়োগৰ তথ্যমতে দৰং জিলাৰ মুঠ ভোটাৰৰ সংখ্যা ৭,৩৭,৩১৬ গৰাকী, পুৰুষ ভোটাৰ ৩,৭১,২৯২, মহিলা ভোটাৰ ৩,৬৬,০০৬ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ১৮ গৰাকী। আনহাতে ৫০ নং মঙলদৈ বিধানসভা সমষ্টিটোৰ মুঠ ভোটাৰ ২,০৭,৬৯১ গৰাকী। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিটোত হিন্দু ভোট ১,২২,৩৯৯, মুছলিম ভোট প্ৰায় ৭৬,৩৪১ আৰু অন্যান্য ভোট প্ৰায় ৮,৯৫৪। অৱশ্যে চূড়ান্ত ভোটাৰ তালিকাত এই সংখ্যা অলপ সলনি হ'ব পাৰে। মঙলদৈ সমষ্টিটো বৰ্তমানলৈকে কংগ্ৰেছ, এজিপি, বিজেপি সকলো দলৰে বিধায়কে প্ৰতিনিধিত্ব কৰি আহিছে যদিও উল্লেখযোগ্যভাৱে কোনো এজন বিধায়কেই একেৰাহে দুটা কাৰ্যকালৰ বাবে বিজয়ী হ'বলৈ সক্ষম হোৱা নাই। আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনত কোন ৰাজনৈতিক দলৰ পৰা কোনে দলীয় প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম হয় আৰু শেষ মুহূৰ্তত কোনে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় সেয়া হ'ব লক্ষণীয়। এইখিনিতে আপোনালৈ আমাৰ এটি বিনম্ৰ অনুৰোধ আছে। এই ভিডিঅ'টো আপুনি লাইক কৰক, আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপুনি ক'ৰ পৰা আমাৰ এই ভিডিঅ'টো চাইছে কমেণ্টত জনাওক। আপোনাৰ বাবে এইটো ১ ছেকেণ্ডৰ কথা, কিন্তু আমাৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি আৰু উৎসাহ। আপোনাৰ সহযোগিতাই আমাক সত্য উদ্ঘাটনৰ ক্ষেত্ৰত বহু সাহস যোগায়। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।